হরিচন্দ্র রাজা তুমি কি কর্ম করিলা কৃষ্ণ রাজা হইয়া সন্দাল সকলোকে আমি ধন্যবাদ জনাইছো। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি যি ইতিহাস সৃষ্টি হ'ল, সৰ্বস্তৰৰ জনতা জুবিন গাৰ্গৰ অনুৰাগী সকলো আহি এই প্ৰাৰ্থনা সংগীতলৈ পৰ্যবেক্ষিত হোৱা মায়াবিনী সকলো আমি পৰিৱেশন কৰিলোঁ। এই মায়াবিনী প্ৰাৰ্থনাৰ জৰিয়তে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো, জুবিন গাৰ্গে লাভ কৰক স্বৰ্গৰ উচ্চ মনোহৰ স্থান। জুবিন গাৰ্গৰ আত্মা অসমীয়া মানুহৰ অসমীয়া জনগণৰ প্ৰাণত প্ৰতিষ্ঠা হৈ জুবিন গাৰ্গে ভাবি থোৱা যিখন পৃথিৱী, জুবিন গাৰ্গে আশা কৰা যিখন পৃথিৱী, যিখন অসম, সেইখন অসমত এখন সাংস্কৃতিক মহানগৰীৰ সৃষ্টি হওক। এই সাংস্কৃতিক বাতাবৰণক আমি শ্ৰদ্ধা জনাই নতুন প্ৰজন্মই জুবিন গাৰ্গৰ আদৰ্শক সাৰোগত কৰি অনাগত সময়ত সৰ্বস্তৰত আমি আগবাঢ়ি যাম। আৰু গোলাঘাটবাসী ৰাইজ হিচাপে, গোলাঘাটী ৰাইজ হিচাপে জুবিন গাৰ্গৰ প্ৰতি প্ৰতিদিন প্ৰতি মুহূৰ্তত গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে হওক, গোলাঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক, আৰু ইয়াত সমবেত হোৱা জাতীয় জনগোষ্ঠীয় বিভিন্ন সংগঠনসমূহৰ যি আন্তৰিকতাপূৰ্ণ সহযোগিতা, সকলোৰে প্ৰতি আমি ধন্যবাদ যাচিছোঁ।